নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো আহি গ'ল 10 মে তহা 10 মে তাৰিখে অসম চৰকাৰে নতুনকৈ এই 5খন আঁচনি টকা লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিব তো কোন কেইখন আঁচনি টকা অহা 10 মে তাৰিখে অসম চৰকাৰে ৰিলিজ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে কি লিখা আছে কোন কেইখন আঁচনি টকা অসম চৰকাৰে ৰিলিজ কৰিব সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো ইয়াতে লিখা আছে অসম চৰকাৰৰ দায়বদ্ধতা আৰ্তজনৰ আৰ্থিক নিৰাপত্তা প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰাপ্য ধন মুঠ হিতাধিকাৰী 42,02,959 গৰাকী তো ইয়াতে কোৱা অনুযায়ী অসমৰ প্ৰায় 43 লাখ দুখীয়াসকলে অহা 10 মে তাৰিখে নিজৰ নিজৰ বেংক একাউণ্টত এই কেইখন আঁচনি টকা লাভ কৰিব তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখতে এই কেইখন আঁচনি টকা ৰিলিজ কৰে তহা 10 মে তাৰিখে অসম চৰকাৰে নতুনকৈ কোন কেইখন আঁচনি টকা অসমৰ প্ৰায় 43 লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিব আঁচনি কেইখনৰ নাম আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো আঁচনি কেইখন হল অৰুণোদয় শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি ইন্দিৰামেৰী সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি এই কেইখন আঁচনি টকা অসম চৰকাৰে অহা 10 মে তাৰিখে ৰিলিজ কৰিব তো আজি ইমানেই ধন্যবাদ।